আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ, যিহেতু শিক্ষক কৰ্মচাৰীসকলৰ যিখিনি আপোনাৰ সমস্যা, সেই সমস্যাখিনিৰ কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। বিশেষকৈ আজি সেই অসমৰ শিক্ষক কৰ্মচাৰীৰ সমস্যা নহয়, আপোনাৰ পশ্চিমবংগৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুবেই এটা ভাল খবৰ, যিহেতু আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ যিখিনি তেখেতসকলৰ চাকৰিৰ পৰা আপোনাৰ তেখেতসকলক বৰ্খাস্ত কৰা হৈছিলে উচ্চতম ন্যায়ালয়ৰ ৰায়দানতে, আকৌ সেই উচ্চতম ন্যায়ালয়ে আকৌ তেখেতসকলক আকৌ পুনৰ চাকৰিত যোগদান কৰিবৰ কাৰণে তেখেতসকলক আকৌ নিৰ্দেশ জাৰি কৰিছে বা তেখেতসকলৰ চাকৰিবিলাক ঘূৰাই দিলে। নিশ্চয় আপুনি স্কিমত প্ৰত্যক্ষ কৰিছে, পশ্চিমবংগত শিক্ষকৰ পদ খাৰিজৰ গোচৰত ৩২,০০০ চাকৰিক ঘূৰাই দিলে কলকাতা উচ্চতম ন্যায়ালয়ে। কিমান দয়া কৰি দয়া বা কিমান আপোনাৰ এই পৰিয়ালৰ কথা চিন্তা কৰি উচ্চতম ন্যায়ালয়ে এটা বিশেষ ৰায়দান প্ৰদান কৰিছে। ৩২,০০০ আৰু যিসকল চৰকাৰী শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলক আপোনাৰ পশ্চিমবংগ হয়তো উচ্চতম ন্যায়ালয়ে তেখেতসকলক খাৰিজ কৰা হৈছিলে, কিন্তু আকৌ তেখেতসকলক পুনৰ এই ৩২,০০০ আৰু শিক্ষক কৰ্মচাৰীক চাকৰিক ঘূৰাই দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে। কলকাতা উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায়ৰ জৰিয়তে প্ৰাথমিক বিদ্যালয়ৰ ৩২,০০০ শিক্ষকৰ চাকৰি বহাল ৰাখিলে। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ খণ্ড বিচাৰপীঠত আজি দিয়া ৰায়ত সেই কথা নিশ্চিত কৰি দিয়ে। ইয়াৰ ফলত ৩২,০০০ শিক্ষক চাকৰি কেন্দ্ৰিক যি এই বিবাদৰ সূচনা হৈছিল সেয়া অৱসান ঘটিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে অভিজিত গংগা উপাধ্যায়ৰ এজনী বিচাৰপীঠে ইয়াৰ পূৰ্বৰ ৰায়ত ৩২,০০০ শিক্ষকৰ চাকৰি খাৰিজ কৰিছিল বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত নিশ্চয় আপুনি স্ক্ৰীন প্ৰত্যক্ষ কৰিছে, উচ্চতম ন্যায়ালয়ৰ অভিজিত আপোনাৰ গংগা উপাধ্যায়ৰ এজনীয়া বিচাৰপীঠৰ দ্বাৰা সেই ৩২,০০০ শিক্ষক কৰ্মচাৰীৰ চাকৰি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিলে। কিন্তু আজি সেই উচ্চতম ন্যায়ালয়ে আকৌ তেখেতসকলক চাকৰিত যোগদান কৰিবৰ কাৰণে দুজন বিচাৰপীঠৰ জৰিয়তে সেই ৩২,০০০ শিক্ষক কৰ্মচাৰীৰ জীৱনলৈ এটা আশাৰ ৰেঙনি আহিলেগে বা তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি সেইখিনি নিযুক্তি প্ৰদান কৰিছিলে। উক্ত নিযুক্তিত হোৱা অনিয়মৰ ভিত্তিত বিচাৰপীঠ সেই ৰায় প্ৰদান কৰিছিল যদিও দুজনীয়া বিচাৰপীঠে পূৰ্বৰ ৰায় বাতিল কৰি শিক্ষকসকলৰ সাপেক্ষে ৰায় প্ৰদান কৰে আৰু বিচাৰপীঠে ৰায়ত কোৱা হয় যে ৩২,০০০ শিক্ষকে বহু বছৰ ধৰি কাম কৰিছে, তেওঁলোকৰ পৰিয়াল আৰু আত্মীয় স্বজনৰ কথা বিবেচনা কৰি আদালতত তেওঁলোকক চাকৰি বহাল ৰাখিছে বুলি ইয়াত উল্লেখ কৰিছে। নিশ্চয়কৈ যদি মানুহে মানুহৰ বাবে এটা সহানুভূতি থাকিলে কাম কৰিব নোৱাৰা কোনো কামেই নাথাকে। যদি সিজনৰ প্ৰতি সিজনৰ পৰিয়ালৰ কথা যদি চিন্তা কৰে বা চৰকাৰেই হওক, এয়া উচ্চতম ন্যায়ালয়ে হওক বা সেয়া আপোনাৰ বিচাৰপীঠেই হওক, যদিহে সেই মানুহৰ প্ৰতি যদি তেখেতৰ কিঞ্চিত পৰিমাণো হয়তো দয়া থাকে, তেখেতৰ কৰ্মৰ পৰা কেনেকৈ তেখেতসকলক উদ্ধাৰ কৰিব পাৰে বা তেখেতক কেনেকৈ বচাই তেখেতসকলক কৰ্মৰাজিত জীয়াই ৰাখিব পাৰে সেয়া চিন্তা কৰে। আৰু সেয়া এটা গুৰুত্বপূৰ্ণ এটা উদাহৰণ ইয়াত দাঙি ধৰিছে। ৩২,০০০ শিক্ষক বছৰ বছৰ ধৰি তেখেতসকলে কাম কৰিছিলে, তেখেতসকলৰ পৰিয়াল আৰু আত্মীয় স্বজনৰ কথা বিবেচনা কৰি তেখেতসকলক চাকৰিত পুনৰ যোগদান কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে ৰায়দান দিছে পশ্চিমবংগ উচ্চতম ন্যায়ালয়ে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ, খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব আমাৰ পশ্চিমবংগৰ ৩২,০০০ শিক্ষক কৰ্মচাৰীসকলৰ বাবে। খুবেই এটা ভাল খবৰ আৰু ভাল খবৰ বুলি ক'ব লাগিব। সেইকাৰণে সেই ৩২,০০০ আৰু চৰকাৰী কৰ্মচাৰী হিচাপে তেখেতসকলে কৰ্মত নিয়োজিত হৈ মাজত তেখেতসকলৰ চাকৰিবিলাক যদি খাৰিজ কৰি লয়, সেইখন পৰিয়াল তেখেতসকলৰ আত্মীয় স্বজনৰ কি অৱস্থা হ'ব পাৰে সেয়া চিন্তা কৰিবলগীয়া বিষয়। আৰু সেই কথা আকৌ পুনৰ বিবেচনা কৰি তেখেতসকলক চাকৰিত যোগদান কৰিবৰ কাৰণে যিখিনি আত্মীয়তা ভাৱ প্ৰকাশ কৰিলে সেয়া নিশ্চয়কৈ উচ্চ প্ৰশংসনীয় বুলি মই ভাবো। কাৰণ চাকৰিয়াল যিসকল কৰ্মত নিয়োজিত তেখেতসকলে সেইখিনি তেখেতৰ জীৱনৰ যিখিনি আপোনাৰ কৰ্ম যিখিনি তেখেতসকলৰ জীৱনৰ জীয়াই থকাৰ এটা সুবিধা, সেই সুবিধাটো যদি মাজতে হঠাতে যদি নাইকিয়া হৈ পৰে তেনেহ'লে কি হ'ব পাৰে সেই কথা চিন্তা কৰি তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি সেই ৩২,০০০ শিক্ষকৰ পদ আকৌ ঘূৰাই দিলে আপোনাৰ পশ্চিমবংগ আপোনাৰ উচ্চতম ন্যায়ালয়। খুব এটা ভাল খবৰ। আৰু সেইদৰে আপোনাৰ মহানুভূতা থাকিলে নিশ্চয়কৈ এখন সমাজ, এখন পৰিয়াল বা এখন দেশ, এখন ৰাজ্য গঢ়াত নিশ্চয়কৈ সুন্দৰ হৈ পৰে। আৰু ইয়াৰে এটা আদৰ্শ হিচাপে সেইখিনি কৰিছে আৰু খুব এটা ভাল খবৰ। আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি পায় আৰু অসমৰ শিক্ষক কৰ্মচাৰীৰ যিটো দুৰৱস্থা এইখিনি যাতে নেকি নাইকিয়া হয় আৰু অসমত বিভিন্ন ধৰণৰ খাদ্য কেন্দ্ৰিক শিক্ষক কৰ্মচাৰী নিযুক্তি দিছে, সেইদৰে যাতে নেকি নহয়, সেই সকলকো সম্পূৰ্ণৰূপে ৰেগুলাৰ শিক্ষক হিচাপে যেন কৰে অসম চৰকাৰে বা বিবেচনা কৰে, এই আশা কৰিলো। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো। নমস্কাৰ, জয় আই অসম।